মই ইমান বেয়া লাগছে মই কৈছো বাপা মঙ্গলিক যাব লগা হ'ল যে সেইকাৰণে গেলা এই তাৰমানে নাযায় এই জানো উমিয়াঘাটৰ ঘৰত থাকব মানে আমাৰ ঘৰত থাকব এই নাজে একটানে বুজে পঢ়ে ওলাই আছে এহেতা নাজে ঘৰলৈকে যাব বুলি কৈ আছে স্কুলত যায় কিন্তু আমাৰ ঘৰৰ পৰা তাই নাযায় তাই গম পাইছে তাই স্কুলত গেলে তাই ঘৰলৈকে লৈ যাব বা বঢ়িয়া লগা হৈছে চিয়া চাও একোটাই মই ওলাই আছে আৰু তাই ফেলে লৈছে এইটো মায়ে আৰু এই দেউতা আহিছে চাবৰ কাৰণে এই চিয়া আকৌ এইপিনে আমাৰ ঘৰত স্কুলত যাই ফেলে আকৌ আহিবি আকৌ মই লৈ আহিম এই বুজি আছে হা কি মানে গেম চাবি কি কৰি আছে জানো মোবাইল চাই আছিল হা মই তুমি ডাঙৰ হ'ব বাৰু শুনিছা মোবাইল এটা দিম মই হ'ব দে মই আকৌ লৈ আহিম দে তোমাক ঘৰত যাবি না আমাৰ ঘৰত আহিবি ঘৰত যাবি না আমাৰ ঘৰত আহিবি ইয়াতে আহিবি না আকৌ এতে থাকবো তাই এতে থাকবো দে এতে থাকবো তাই চিয়া আহি পাই গেল আৰু টাইমতে আগত আহি পাই গেল স্কুল আহি পালো ইয়াত ঘৰ আহি পাই গেল আৰু অৱস্থা বেছি জীৱন আছে আৰু এই ফোনতে এই কাৰণে কিবা দি পঠাই দিছে আৰু একদম আৰু মই এতিয়া বহে এহেঁতে জানো গোটৰ আজি পইচা থবা যাব লাগিব আৰু মই থবা যাব লাগিব বোলে আৰু এই তাই ফিল আপ নকৰে আজি কেনে এই লগে দিছে ফিল আপ কৰাৰ কাৰণে কওঁ ভালকে কয় এই ফিল আপ কৰি আছে আৰু এইটো বঢ়িয়াকে তাইক তাৰমানে পইচাৰ এতিয়া পুৰা হেৰি কৰি আছে হিচাপ কৰি আছে কিবা কৰি আছে 7-0 এতিয়া মই যাই থৈ আহিম যাব লাগে ওলাই ৰেডি হৈ গ'ল আৰু এইটো গোটেই সেইটো দেউতা এইটো দেউতা আৰু সেইটো মাইনা তাৰমানে লগ হৈ তাত ধান মেলি দিব মানুহ বহুত বেছি হৈ আছে সেইকাৰণে অলপ পিছত মাতিছে বাইক লৈ আকৌ আহি পাই গ'লোঁ 10:30 বজাত আহিছিলোঁ তেতিয়া কৈছে আকৌ মানে 2টামান বজাত ফোন কৰিব পাৰিছে 2টামান ফোন কৰিছোঁ ফোন কৰি এতিয়া 7টাত মাতিছে 7টাত আহিলোঁ এতিয়া কেতিয়া হয় নাজানো আৰু এতিয়া আকৌ নহয় বুলি কৈ আছে দিনডাল এনেই যাব যদি নহয় আগতে ক'ব লাগিছিল দেখা যায় এতিয়া কি হয় গাড়ী উঠিলে এতিয়াহে উঠব 6টা বাজি গ'ল 7:70 হৈ গ'ল এতিয়ালৈকে হোৱা নাই 8টাতে হৈ গ'ল কৰিয়ে আছে কাম ছাৰ্ভিচিং কৰি আহি ঘৰ পাই গ'লোঁ আজি বা ইমান দেৰি হৈ গ'ল আহি পাওঁতে এতিয়া বাজি 9:45 হ'ল আহি পালোঁ আৰু এহেঁতে মানে মোক ৰখি আছে আৰু দেউতাই এইটো বঢ়িয়াকৈ বহি আছে এই ভাত খালা আৰু দেউতাই মোক সঁচা কথা কয় আহি কি মই সুধিছোঁ ভাত খালি নে নাই তাই এনেকৈ ভিডিঅ' কলত তাই ফটোটো মাৰাহে হয় আৰু বঢ়িয়াকৈ ফেন চেন দি লৈছে আৰু ৰাতিপুৱা তাৰমানে সেইখিনি ধান হেৰি দিছিল আৰু মই এতিয়া আহি পালোঁ কিমান গৰম আৰু কি গেলা গোন্ধ পাইছা তাই মত গোন্ধ পাইছে কি হৈছে ডাঙাটোৰ ওপৰত থৈ গেলো আমি ধৰিত্ৰী খুৰীয়ে মন্দিৰত ঠগি দিছি ঠগি খাবা ইহঁতে তাৰ মাক জীয়াকে কি কৈছে জানা এইটো টোপোলাতে নুমে নি এটাই দি পেলাই ধান খাই আছে ধান খালে এতিয়া নিজে তাই গালি পালি বেয়া পাহা কি ধুনীয়া ইমান ধুনীয়া প্লাষ্টিকৰ বস্তা ফুটেই পেলাই ধান খাইছে তাই মই কাপোৰ খানি মই গা চা ধুওঁ গাকে কিবা লাগি আছে গাটো নধৰিলে কিবা অশান্তি লাগে কি আহিছে যা লৈ কাপোৰ এখন এই বহীটো মই পিছৰ ফালে ল'লোঁ তাই কৈছে ভালকৈ লৈ আগৰ ফালে ভাজ খাই গৈছি এতিয়া এই কৈছে আকৌ কি আনো সেনেকৈ লৈছে মই আকৌ য'ত পিটকৈ লওঁ কৈছিলি নাই তই এই ৰিচিপ্ট দিয়া নাই এইবাৰ সেই ৰিচিপ্ট দিছে এনে কৈছোঁ মই কলি ঘৰত আছা তুমি মই তোমাক কি এৰি থৈ আহিলোঁ নেকি এৰি থৈ আহিছোঁ মই তোমাক এই নাই এৰি থৈ আহা মই আকৌ মঙ্গলদৈ ঘৰত আছা তুমি দে মই আকৌ একদিন যাই পেলাই লৈ আহিম দে মই আকৌ এই মঙ্গলদৈত লাগি গ'লোঁ নহয় জিয়া বাইকখন ঠিক কৰিবৰ কাৰণে সেইকাৰণে মই তোমাক আকৌ এৰি থৈ আহিলোঁ পটককৈ কি কৈছে ফোন কৰি কৈছে এতিয়া মামাই যে মোক এৰি থৈ গ'ল কেতিয়া কৈছে স্কুল ছুটি হোৱাৰ লগে লগে কৈছে ফোন কৰিছিল মই ইমান বেয়া লাগছে মই কৈছো বাপা মঙ্গলিক যাব লগা হ'ল যে সেইকাৰণে গেলা আকৌ শুক্ৰবাৰে আহিবি আকৌ দেওবাৰে যাবি সোমবাৰে গেলি আকৌ বেয়া লাগে বুলি কৈছে হ'ব দিয়া আকৌ যাম বুলি আকৌ মোক ফোন কৰোঁতে কৈছে মনটো বেয়া লাগি আছে মই এতিয়া ফোন কৰোঁতে কৈছে মোক এৰি থৈ গ'লা বুলি কৈছে এটা তাৰমানে আমাও লাগছে তাই বেয়া লাগছে বহুত বেয়া কাঞ্চি দেখিছা না তোক দেখা পাই আৰু কাঞ্চি সঁচাই মোৰ বৰ বেয়া লাগছে আজি মনটো বেয়া লাগিছে ভাত খাওঁ হৈ গ'ল আৰু এতিয়া মাইনা ৰখি আছোঁ তাই তাৰমানে বাচন ধুই আছে আৰু এইখন তাই দি থৈ গ'ল দেখিছে নাই কাকে দি থৈ গৈছে শুনি হিচাপত লৈ আছোঁ আৰু